গুড মৰ্নিং সকলোকে গুড মৰ্নিং দিলোঁ। আমাৰ ছোৱালীয়ে এয়া ফাকুৱা কালি খেলিলে, কিন্তু আজিও লাগি গ'ল। এয়া নিজৰ নাম লিখিছে, আইতাকৰ নাম লিখিছে, এয়া লাগি গ'ল। আৰু এয়া আজি নল'বা দেই মা, আজি নল'বা। কালি তুমি মূৰ ধুৱাই মেলি হেৰি কৰি দিছোঁ, আজি নল'বা, বতৰো ঠাণ্ডা দেই। এয়া মই ছাগলী ঘৰটো চাফা কৰি দিলোঁ আৰু ছাগলীকেইটা খুলি দিলোঁ। তাৰপিছত মানুহজনে কিন্তু গোহালিটো তেওঁ সাৰি দিছে, তেওঁ যাবলৈও মানে হৈছে যে সেইকাৰণে অকণমান চাফা কৰি থৈ যায়। তাৰপিছত মই আকৌ এইফালে তেওঁ যাবলৈও হৈছে, সেইকাৰণে মই শুকান ৰুটিয়ে বনালোঁ, ৰুটি বনাই দিলোঁ। এইফালে আলু চব্জি বনাই দিছোঁ। তেনেকৈ আৰু গাখীৰ খীৰাই আনি এনেকৈ বটলকেইটাত কাক কাক দিব লাগে এনেকৈ ভৰাই লৈ থৈ দিওঁ আৰু তাৰপিছত ঘৰৰ পৰা লৈ যায়হি, আৰু নহ'লে দি দিয়ে কেতিয়াবা, নহ'লে লৈ যায়হি, ঘৰৰ পৰা নিবহি মানে। সেইকাৰণে মায়ে এইখিনি মানে এনেকৈ বটলত ভৰাই থ'লে। তাৰপিছত এওঁক আকৌ খাবলৈও হালধি পিচিছিলে, আৰু এই হালধিৰ লগত গাখীৰ খাব লাগে, আৰু ভাল মানে পেটৰ কাৰণেও ভাল, আৰু বিষ চিষ থাকিলেও সেয়াও হেৰি হয়। তাৰপিছত এই মায়ে মানে এইখিনি হালধি পিচিছিলে, মায়ে খালে, তাৰপিছত ছোৱালীজনীক অকণমান দিলে, আৰু মই আৰু মানুহজনে খাম এতিয়া। সেয়া আৰু এইখিনি তেওঁক দিবৰ কাৰণে এনেকৈ থৈ দিছোঁ। এতিয়া গাখীৰ লগত মিলাই দিম। ৰুটি খোৱাৰ আগতে এইখিনি মিলাই দিছোঁ গাখীৰ, আৰু তেওঁ ৰুটি খোৱাৰ আগতে দিছোঁ খাবৰ কাৰণে। সেয়া এইখিনি তেওঁৰ কাৰণে বনাইছিলোঁ, আৰু মোৰখিনি মই থ'লোঁ, তেওঁক বনাই দিছোঁ।